এয়া দেখিবলৈ পাইছে মোৰ হাঁহখিনি আজি এহেঁতৰ সম্পূৰ্ণ মোৰ 100টা হাঁহ আছিলে সেইখিনি সম্পূৰ্ণ আজি 3 মাহ হ'ল 3 মাহত মই কি দানা দিওঁ আজি আপোনালোকে চাবলৈ পাব চাই থাকক মই কি দানা দিওঁ আপোনালোকক আজি দেখাম 3 মাহ হ'ল যিহেতু মই হাঁহ বিকি আছো আৰু বেছি কিটা নাইগে আৰু মোৰ 40টা মান আছেগে 60টা মান হাঁহ বিকিলো মই এয়া দেখিবলৈ পাইছে এইখিনি অলপ ডাঙৰ হাঁহো মিক্স আছে আৰু 100টা হাঁহো মিক্স আছে ইয়াত আজি মই আপোনালোকক দানাটো দি দেখাম কি দানা দিওঁ খাবলৈ 3 মাহত আপোনালোকেও মই যেনে ধৰণে দিওঁ 3 মাহত দানা আপোনালোকেও তেনে ধৰণে সেই দানাই ইউজ কৰিব নহলে বা আপোনালোকৰ লোকচান হ'ব যেহেতু 3 মাহ হৈ গ'ল আপোনালোকে চাই থাকক মই দেখাই আছো এয়া চাওক মই যোনটো তুংগুৰি লৈছো যোনটো ফলিয়া তুংগুৰিটোৰ পৰা বনোৱা তুংগুৰিটো নহয় এটো একদম অৰিজিনেল তুংগুৰিটো যোনটো আপোনাৰ ধান কুটাওতে আপোনাৰ পোৱা যায় হেতু তুংগুৰি হয় মানে বহুত গিটা তুংগুৰি পায় এটা তুংগুৰি যোনটো ফলিয়া তুংগুৰি বুলি কয় মানে ধান মানে হেতু পা তুংগুৰি বনায় হেতু আপোনালোকে খোৱালে অলমান বেয়া হ'ব আপোনালোকে অলমান ভাল তুংগুৰিটো যোনটো মিহি খুন্দু চাউল থাকে হেতু তুংগুৰি ইউজ কৰিব হেতু তুংগুৰি ইউজ কৰিছো আৰু মই ইয়াত কেটামান ভাত ইউজ কৰি মেয়াচক বনাই দিছিলো ইনে অকমান জুইত উঠাই দিছিলো মই এই ভাত কেটামান দিম এনে ধৰণে আপোনালোকে দিব 3 মাহ হৈ গলে নহলে বা আপোনালোকে কিনা দানাটো ইউজ কৰিলে আপোনালোকৰ বহুত লোকচান হ'ব বহুত মানে দাম কিনা দানাটো 1 কেজি 55 টকা 40 টকা 50 টকা এনেকা কেজি সেইকাৰণে আপোনালোকে এনে ধৰণে দিব 3 মাহৰ পিছত মোৰ দেখিবলৈ পাইছে মই 3 মাহৰ পিছত কেনে ধৰণে দিছো আপোনালোকে চাই থাকক 3 মাহৰ পিছত এনেকে দিব যিহেতু এটা মই বিকি আছো হাঁহখিনি বিকি থকা অৱস্থাত এনেকে দিও মই আপোনালোকেও এনে ধৰণে দিব নহলে বা আপোনালোকৰ লোকচান হ'ব গুলি দিম যেহেতু হেতক হানি পিটিকি দিও ধুনিয়াকে দিব আপোনালোকৰ নোখোৱা কোনো কথাই নাই খাবই আৰু পাৰিলে আপোনালোকে ইয়াত ঘৰুৱা বাৰী যদি অমিতা পাত আৰু বিভিন্ন ধৰণৰ কিবা যদি কেঁচা সবজি মিলাও বুলি ভাবে তেতিয়া মিলাব পাৰি ইয়াত যেনেকে বন্ধাকবি পাত এনেকে বিভিন্ন ধৰণৰ বস্তু মিলাব পাৰে মই যেহেতু মিলোৱা নাই আপোনালোকে মিলাও কলে মিলাব পাৰিব এনে ধৰণে আপোনালোকে দিব আপোনালোকৰ তেতিয়া লোকচান নহয় যেহেতু মই এতিয়া বিকি আছো আৰু যদি আপোনালোকে কণী পাৰিবলৈ হাঁহ ৰাখিছে তেতিয়া আপোনালোকে লেয়াৰ দানাটো খুৱাব বা ষ্টাৰ্টাৰ দানাটো খুৱাব অলমান ভাল দানা খুৱাব হেতক যেহেতু কণী পৰা হাঁহ হয় এয়া দেখিবলৈ পাইছে মোৰ যেহেতু কণী পৰাবলৈ মই নেৰাখো মই বিকি দিম গোটেইখিনি তাৰ পাছত মই মেচিনত দিছো কুকুৰা হাঁহ এইখিনি ওলাবই মোৰ ভাগৰ বেছি দিন নাই কুকুৰা ওলাবলৈ আৰু 4 দিন মান আছে এইখিনি চক মই বাহিৰলৈ গলে মোৰ পিছে হাঁহখিনি কুকুৰাখিনি লাগি ফুৰে কেনে ধৰণে লাগে দেখিবলৈ পাইছে মই এতিয়া হেতক খাবলৈ দিম 100টা হাঁহৰ বাকি যিমান 40টা মান আছে এই আছক এইগিটা আছেগে এইগিটা গুটেগিটা 100টাৰ লগৰ গিটাই হয় এইগিটা বিকিবলৈ আছেগে আৰু বাকিখিনি মই বিকি শেষ কৰিলো এইখিনি বিকি দিলে আৰু মোৰ 100টা হাঁহ লেঠা মৰিব আৰু তাৰ পাছত মই ধুনিয়াকে ভিডিও এটা বনাই আপুনি কম আপোনালোকক কিমান পইচা পালো মই এইখিনি বেলেগ এটা বেষ্ট সৰু বেষ্ট তাৰ পাছত এইখিনি কণী কাৰণে ৰাখিছো মই আৰু এইখিনি 100টা খিনি এইখিনি মই বিকি আছো বৰ এতিয়া সিজনটো ভাল নহয় বৰ বিশেষ দামত বিকিব পৰা নাই যিয়ে হওক বাৰু নিজৰ মূলধনটো থাকি পানি কেটকামান লাভ পালেও হ'ব ইমানো লাভ আমাক নেলাগে বৰ বিশেষ লাভ হলে জপিয়াই লাভ নাই আমি হিচাপৰ লাভ এটা পালে হ'ব আৰু মই দানা দিয়া আগত সদায় এনে ধৰণে হাঁহখিনি ভৰাই লওঁ আপোনালোকে চাবলৈ পাইছে হাঁহখিনিটো ভৰালোৱে হাঁহখিনি ভৰাই লওঁ কৈছো হাঁহখিনি ভৰালোৱে হেফলে আৰু এই বাকিখিনি হাঁহ আৰু কুকুৰাখিনি এনে ধৰণে সম্পূৰ্ণ ভৰাই লওঁ মই কুকুৰাখিনি নহলে বা আপুনি দানা দিব নোৱাৰিব বহুত দিগদাৰ দিয়ে কেটামান দুটা তিনটা কুকুৰা বাহিৰত থাকি যায় বাকি এই হাঁহখিনি এটা মই সবতে ভাগে ভৰাই লম
নহ'লে বা হাঁহখিনি খোৱাটো খেলি মেলি হ'ব। সেইকাৰণে মই সিহঁতক ভাগে ভাগে ভৰাই ল'ম। সিহঁতক মই 3 ভাগ কৰি দিওঁ, 100টা বেলেগকৈ। তাৰপাছত মোৰ কণী পৰাখিনি বেলেগকৈ, তাৰপাছত আৰু এটা মিডিয়াম চাইজ এটা আছে সেইখিনি বেলেগকৈ। এনেধৰণে দানা দিওঁ মই। এতিয়া সিহঁতক দানা দিলোঁ মই। এয়া চাওক, এইখিনি হাঁহখিনি, এইখিনি যোনখিনি মই মিডিয়াম চাইজটো কৈছিলোঁ সেই চাইজটো হয়। এই চাইজটো মোৰ বৰ ধুনীয়া লাগে হাঁহখিনি। আৰু যোনখিনি হাঁহ মই কিনি আনিছিলোঁ সেই জাতটো মই ইমান এটা পচন্দ নাখালোঁ। ডিঙিটো বৰ দীঘল দীঘল, ৱেট নাহে, হাঁহটো ৱেট নাহে আৰু ডিঙিটো বহুত দীঘল দীঘল, বৰ এটা পচন্দ নাখালোঁ। আৰু এইবোৰ মোৰ ঘৰৰ লোকেল হাঁহ হয়, নিজে উলিওৱা মই। এইবোৰ দেখিবলৈ পাইছে, ধুনীয়া ধুনীয়া হাঁহ, ৱেটো আছে। এইবোৰ 1 কেজি 800কৈ ৱেট আছে এনেকুৱা হাঁহবোৰ। আপোনালোকেও এনেধৰণে হাঁহ যদি পোৱালি কিনি আনে আপোনালোকে চাই চিন্তি ল'ব, নহ'লে বা আপোনালোকে লছ খাব। আৰু কাৰোবাক যদি হাঁহ কুকুৰা পোৱালি উলিওৱা ইনকুবেটৰ লাগে তেতিয়াহ'লে মোক জনাব, ওচৰে পাখৰে মই বনাই মেলি দিব পাৰিম। বৰ বিশেষ দাম নলওঁ, এটা হিচাপৰ দামতেই ল'ম। 200 কেপাচিটি বনাওঁ মই, 100 কেপাচিটিও বনাওঁ, 200 কেপাচিটি ইনকুবেটৰো বনাওঁ। এইবোৰ যিমানবোৰ দেখিছে কুকুৰা আৰু ডাঙৰ হাঁহবোৰ চব মই নিজে উলিওৱা। কুকুৰা এটাও কিনা নাই, চব নিজে উলিওৱা। আৰু মই কুকুৰা পোৱালি বহুত বিকিছোঁ মোৰ নিজৰ মেচিনৰ পৰা উলিয়াই। আৰু এইবোৰ সৰু হাঁহবোৰ দেখিছে যে সেইবোৰ মই নিজৰ মেচিনৰ পৰা উলিওৱা হাঁহ হয়। আৰু যোনবোৰ কণী পাৰি থকা হাঁহ দেখাইছিলোঁ আপোনালোকক সেইবোৰ মোৰ নিজৰ মেচিনৰ পৰা উলিওৱা হয়। অনলি 100টা হাঁহ মই কিনিছিলোঁ আৰু ভাবিছোঁ মই হাঁহ নিকিনো নেকি, যিহেতু হাঁহখিনি মোৰ ইমান এটা পচন্দ নহ'ল। ডিঙিটো বৰ দীঘল দীঘল হ'ল, ৱেটটো নাহিলে। সেইকাৰণে মই হাঁহটো নিকিনিম চাগে। মই লোকেল নিজৰ ঘৰৰ যোনখিনি হাঁহ আছে সেইখিনি পৰাই উলিয়াবলৈ চেষ্টা কৰিম পোৱালি। এইবোৰ দেখিবলৈ পাইছে। এনেধৰণে আপোনালোকেও মেচিন এটা কিনি পানি ঘৰতে হাঁহ কুকুৰা উলিয়াই পানি ধুনীয়াকৈ বিজনেছ কৰিব পাৰে। সদায় মোৰ হাঁহখিনি দানা খোৱাৰ পিছত এনেধৰণে পুখুৰীতে আহি চৰেহি, দেখিবলৈ পাইছে। এতিয়া সিহঁতি অলপ দেৰি চৰিব। তাৰপিছত এইখিনিতে মই কথা এটা ক'ব খোজোঁ। কালি মোৰ পুখুৰীতে চৰি থাকোঁতে সেই কলগছ গিজোপা চুকতে হাঁহ এজনী মৰিলে, কণী পৰা হাঁহ। কেনেধৰণে মৰিলে একো গম নাপালোঁ। একো বেমাৰ নাই হ'লে। মই কালি ভিডিঅ' বনাবলৈ নহ'ল যিহেতু মই পাহৰি থাকিলোঁ। ঘপককৈ হাঁহজনী নি পানি পুতি দিলোঁ। হাঁহজনী ধুনীয়াকৈ চালোঁ মই, একো কিবা খুটাও চিন নাই আৰু একো বেমাৰ নাই হ'লে মই সদায় চেক কৰি থাকোঁ। আৰু এইখিনি হাঁহ তাই বেমাৰ হ'লে গোটেইখিনিয়ে হ'ল দিন। আৰু ৰাতিপুৱা মই খাবলৈও দিছোঁ। হাঁহজনী কেনেকৈ মৰিলে একো ধৰিব নোৱাৰিলোঁ। কিবাহে কামুৰিলে যদিও নাজানো আৰু তলে তলে। কণী এটা পালোঁ সেইখিনিতে ওচৰতে উলুখেৰৰ মাজত, আৰু হাঁহজনী পৰি আছিলে। মোৰ মতে সাপে খুটিলে যেন লাগিছে, সাপে খুটি মাৰিলে যেন লাগিছে। কালি মোৰ অলপমান লছ হ'ল, যিহেতু হাঁহজনী বহুত ডাঙৰ আছিলে আৰু যিহেতু কণী পৰা হাঁহ আছিলে। এজনী হাঁহ কণী পৰা বয়স আপোনাৰ কৰিবলৈ হ'লে মেক্সিমাম 6.5 মাহৰ পৰা 6 মাহ লাগি যায়। সেই হাঁহজনী মোৰ মৰিলে কালি অলপমান দুখ লাগিলে। সেইকাৰণে মই পুখুৰীৰ ছাইডটো আপোনালোকে চাব পাৰিছে, মই অকণমান হাবিবোৰ কাটি দিছোঁ। কালি হাঁহ এজনী মোৰ মৰিলে, যিহেতু মোৰ মতে সন্দেহ লাগিছে সাপেই খুটিছে যেন লাগিছে। কিন্তু সাপে খুটা একো চিন নাপালোঁ, হ'লেও সাপে খুটা যেনেই লাগিলে। সাপে মানে কিবা কৰিলে নে কিয়ে কৰিলে ইমান তৎক্ষণাত, নহ'লে বা ডিঙিত কিবা ফচি পানি মৰিলে নেকি ঠিক নাই। কিন্তু একো বেমাৰ চেমাৰ নাছিলে। আৰু যিহেতু মৰাও বেছি টাইম নাই হোৱা হ'লে, মই অকণমান দেৰি যেতিয়া মই দানা দিছিলোঁ তেতিয়া বিচাৰিছিলোঁ হাঁহজনী, বিচাৰোঁতে নাপালোঁ। তাহাঁত গৈ পিনি পুখুৰীৰ কাষত মৰি আছিলে। বহুত বেয়া লাগিলে কালি। এনেধৰণে যদি হাঁহবোৰ বেমাৰ আজাৰ নহয়, এনেধৰণে যদি মৰে বহুত বেয়া লাগে। দেখিবলৈ পাইছে বাকীখিনি হাঁহ কেনেধৰণে ফূৰ্তি কৰি আছে। হাঁহক সদায় পানী লাগেই ফূৰ্তি কৰিবলৈ, পানী থাকিলে ভাল।
মই আজি আপোনালোকক ইয়াকে দেখালোঁ মোৰ 90 দিনীয়া হাঁহকেইটাক। 90 দিনীয়া মানে 3 মাহ হ'ল সম্পূৰ্ণ। আপোনালোকে দেখিবলৈ পালে। আপোনালোকেও তুঁহগুৰি আৰু কেইটামান ভাত ইউজ কৰিব যেতিয়া 3 মাহ হৈ যাব, নহ'লে বা আপোনালোকৰ লছ হ'ব। মই যিহেতু ফাৰ্ম হিচাপত পুহিলে কথা কৈছোঁ, আপোনালোকে কমকৈ পুহিলে যেনেকৈ দিয়ে মনৰ খুচি, ফাৰ্ম হিচাপত পুহিলে আপোনালোকে দানাটো এৰুৱাব লাগিব 3 মাহ হ'লে, নহ'লে বা আপোনালোকৰ লোকচান হ'ব। আজি মই ইয়াকে দেখালোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম, আপোনালোকক নতুন নতুন ভিডিঅ' দিব পাৰিম।